চোৱা মৌন তো ডাস্টার এটা না ডাস্টার ঠিক আছে আজি কি বুঝাম তাৰমানে চোৱা মনোযোগ দিবা ক্ৰমবিকাশটো মানে যেটো একদম সাইলেন্ট আইনে কোৱা হ'ব ক্ৰমবিকাশটো এদিনতে হোৱা প্ৰক্ৰিয়া নহয় যে ক্ৰমবিকাশ বুলি ক'লে সেইটো যে কিবা এদিনতে হৈ গৈছে বহুত ডাঙৰ কিবা তেনেকুৱা নহয় পৃথিৱী সৃষ্টি হোৱা কিমান 300 কোটি বছৰ প্ৰায় তাতকে বেছি হ'ব পাৰে 300 কোটি বছৰ আগতে তো জীৱ সৃষ্টি হোৱাও হল ভালেখিনি দিন হল কোনেও খাতাংকে ক'ব নোৱাৰে যে কিমান আগৰ পৰা জীৱ সৃষ্টি হৈছিল কিন্তু সেই যে যেতিয়াৰ পৰা প্ৰথম জীৱটো ভাবাচোন পৃথিৱীত যেটো প্ৰথম জীৱ সেই জীৱটোৰ পৰা বিকাশ হৈ আজি বৰ্তমানৰ জীৱবিলাক আৰু তোমালোকক যদি মই প্ৰথমতে এটা কথা কওঁ বিশ্বাসে নকৰিবা সেই কথাটো হল কি যে আমাৰ কিছুমান অনুজীৱ আছে কি অনুজীৱ এককোষী তাক আমি প্ৰটোজোৱা বুলি কওঁ নামটো নাইনত শুনিছা কি প্ৰটোজোৱা প্ৰটো মানে এই শব্দটোৰ অৰ্থটো কি জানানে ফাৰ্স্ট এটা তো গ্ৰীক শব্দ ফাৰ্স্ট জোৱা মানে এনিমেল তাৰমানে আমাৰ এই পৃথিৱীৰ প্ৰথম এনিমেল বিলাক এইবিলাকে protozoans are the first animal of universe আৰু এককোষী জীৱ আৰু সেই এককোষী জীৱটোৱে হল আমাৰ পূৰ্বপুৰুষ আচৰিত যেন লাগিছে নে হা আচৰিত যেন লাগিছে নে সেই এককোষী জীৱটোৱে হল আমাৰ কি পূৰ্বপুৰুষ এটা মাত্ৰ কি জীৱ এককোষী জীৱ যেটো আমাৰ কি পূৰ্বপুৰুষ ইয়াক কেনেকৈ সম্ভৱ হয় না নহয় বুজিম ভালকে চাবা আমাৰো সেই পূৰ্বপুৰুষটো প্ৰটোজোৱাটোৱে এটা এককোষী জীৱ আছিল বুলি ভাবা আদিতে এককোষী জীৱ এটা আছিল সেই জীৱটোৰ পৰা কেনেকৈ ক্ৰমবিকাশ হৈ আমি বৰ্তমান অৱস্থা পাইছো সেই কথাবিলাক আমি আলোচনা কৰিম জিৰাফৰ ডিঙিটো আদিতে ইমান দীঘল নাছিল এতিয়াহে ইমান দীঘল হল জিৰাফৰ ডিঙিটো যে বৰ্তমান যিমান দীঘল হেনেকৈ যে হৈ থাকিব তেনেকুৱা নহয় কোনোবাৰ যদি আজিৰ পৰা 1000 বছৰ পিছত হয়তো জিৰাফৰ ডিঙিটো তাতকৈ আৰু দীঘল হৈ যাব পাৰে মানুহৰ নেজ আছিল নে মানুহৰ নেজ আছিল নোহোৱা হৈ গল এতিয়া মানুহৰ নেজডাল কি হৈ গল নোহোৱা হৈ গল কিন্তু নেজ গঠনকাৰী যেটো জায়গা গৰুৰ বান্দৰৰ যিফালে দি নেজ ওলাই ভিতৰৰ জায়গাখিনি এতিয়াও মানুহৰ আছে কিয় নোহোৱা হৈ গল আমি যিবিলাক অংগ কমকে ব্যৱহাৰ কৰো সেই অংগবিলাক লাহে লাহে কি হৈ যায় ক্ৰমবিকাশৰ ফলত লুপ্ত হৈ যায় সেই অংগবিলাক লাহে লাহে কি হৈ যায় লুপ্ত হৈ যায় নোহোৱা হৈ যায় ক্ৰমবিকাশৰ ফলত তো সেই জীৱটো এককোষী জীৱ এটা কোষ বিভাজন ঘটি এটা জীৱ সৃষ্টি হৈছিল সেই জীৱটো কেনেকুৱা জানানে সেই জীৱটোৰ চাৰিখন ঠেং আছিল বুজি লোৱা এডাল এনেকুৱা নেজ আছিল এনেকুৱা এটা জীৱ সৃষ্টি হৈছিল আদিতে যেটো মানে মাটিত আছিল গাত খান্দিব পাৰিছিল বা মাটিত আছিল বেলেগ জীৱ নাছিলে তাৰমানে প্ৰথম এই অনুজীৱবিলাক আছিল অনুজীৱবিলাকৰ পৰা বিকাশ হৈ এনেকুৱা এটা জীৱ সৃষ্টি হৈছিল কওঁতে বহুত সহজ যেন লাগিছে কিন্তু হওঁতে বহুত সময় লাগিছে হয় তো এতিয়া এই জীৱটো অকল মাটিত থাকিব পাৰিছিল ক'ত থাকিব পাৰিছিল মাটিত এতিয়া এই জীৱটোৰ সংখ্যা
ইমানে বাঢ়ি গৈছিল কি হৈছিল ইমানে বাঢ়ি গৈছিল যে ইহঁতৰ মাজত তীব্ৰ কি ঘটিছিল কম্পিটিশন ঘটিছিল কম্পিটিশন তো হবই ন হবনে নহয় ভূপৃষ্ঠত যদি এটা জীৱৰ সংখ্যা বহুত বাঢ়ি যায় সেই জীৱটোৰ মাজত কি ঘটিব কম্পিটিশন ঘটিবনে নঘটে জীয়াই থকাক লৈ খাদ্যক লৈ এইবিলাকৰ বাসস্থানক লৈ এইবিলাকৰ মাজত কি ঘটিব কম্পিটিশন ঘটিব তো তাৰ কাৰণে কিছুমান জীৱই বিকল্প ৰাস্তা বাছি লবনে নলয় বিকল্প অল্টাৰনেট অপচন বিচাৰি লবনে নলব এই জীৱটোৱে কি কৰিলে তেতিয়া ইহঁতৰ হাতত অপচন কি আছিল হয়তো কিছুমানে উপায় নাপায় ধৰি লোৱা তোমাক এটা কুকুৰে দৌৰাই আছে কামুৰিব আৰু উপায় নাপায় ওচৰত পানী দেখিছা পানীতে জাপ মাৰি দিলা কি জানি পানীত গৈ বাচিবই পাৰো কি কৈছো বুজি পাইছানে আৰু উপায় নাপায় এটা গছত উঠি গলা কিহত উঠি কিছুমানে কিহত উঠি গল গছত উঠি গল কিছুমানে কিহত গল পানীত গল এতিয়া লিংক আহি যাব ৰবা লাহে লাহে বহুত জানিব লগা আছে কিছুমানে উপায় নাপায় জপিয়াব ধৰিলে আৰু কিছুমানে উপায় নাপায় তামাম দৌৰিব ধৰিলে কি কৰিব ধৰিলে তামাম দৌৰিব ধৰিলে আৰু কিছুমানে পৰিস্থিতিৰ লগত নিজকে কি কৰিব ধৰিলে ফাইট নিজক বচোৱাৰ কাৰণে কি কৰিলে ফাইট তাৰে আকৌ কিছুমানে তাহাঁতকে ধৰি খোৱা আৰম্ভ কৰি দিলে তাহাঁতৰ মাজতে কি আৰম্ভ কৰি দিলে খোৱা কোনোবাই কাৰোবাক ধৰি কি কৰিব ধৰিলে খাব ধৰিলে এতিয়া তোমালোকক যদি মই এতিয়াই কৈ থওঁ যিবিলাক গছত উঠি গল সেইবিলাক লাহে লাহে বান্দৰ হৈ গল যিবিলাক পানীত গুচি গল সেইবিলাক লাহে লাহে কি হৈ গল মাছ হৈ গল আৰু যিবিলাকে জপিয়াব ধৰিলে সেইবিলাক লাহে লাহে চৰাই হৈ গল আৰু যিবিলাকে দৌৰিব ধৰিলে সেইবিলাক হৰিণ চৰিণ এইবিলাক হৈ গল যিবিলাকে বেগাই দৌৰিব পৰা জীৱ ঘোঁৰা চৰা হৈ গল আৰু যিবিলাকে ফাইট কৰিব ধৰিলে সেইবিলাকৰ বডিত মাথাত কি আহি গল হিং আৰু যিবিলাকে খাব ধৰিলে সেইবিলাকে কি জীৱবিলাক হৈ গল মাংসভোজী জীৱবিলাক হৈ গল তো গতিকে সেই এটা জীৱৰ পৰাই গোটেইবিলাক জীৱ সৃষ্টি হৈছে এতিয়াও ভালকৈ তোমালোকৰ বিশ্বাসে হোৱা নাই অবিশ্বাস্য যেন লাগিলেও এইটোৱে সত্য গোটেই জীৱবিলাকৰ পূৰ্বপুৰুষ এটাই হয় ইয়াৰ পৰাই সৃষ্টি হৈছে বান্দৰবিলাক ইয়াৰ পৰাই সৃষ্টি হৈছে মাছবিলাক ইয়াৰ পৰাই সৃষ্টি হৈছে সেই শিং থকা জীৱবিলাক ইয়াৰ পৰাই সৃষ্টি হৈছে উৰিব পৰা জীৱবিলাক এইটোৰ পৰাই সৃষ্টি হৈছে দৌৰিব পৰা জীৱবিলাক এইটোৰ পৰাই সৃষ্টি হৈছে মাংসভোজী জীৱবিলাক কথাটো তোমালোকে এতিয়া বিশ্বাস কৰিব লাগিব কেনেকৈ বিশ্বাস কৰিব লাগিব যিয়ে কি জীৱ নহওক কিয় তাৰ তিনিটা অংশ থাকেই দেহত হেড ট্ৰাংক টেইল থাকেনে হেড মাথা আৰু এটা বডি আৰু এটা পুচ্ছাংশ মানে নেজৰ নিচিনা এটা অংশ থাকে নে নাথাকে যিয়ে কি জীৱ নহওক কিয় চবৰে থাকে নে নাথাকে কোৱা চোৱা চাৰিখন আছিল নে নাই আমাৰ কেনেকুৱা ডেভেলপ হ'ল আছে এতিয়া আমাৰ চাৰিখন বেলেগ হৈ গ'ল হয়নে আশ্চৰ্য এনেকুৱা হ'ব পাৰেনে নিশ্চয় পাৰে চোৱাচোন আজি মই যিটো মৃদুল কলিতা তোমালোকৰ আগৰ পৰা যদি মই 1 বছৰৰ কাৰণে নোহোৱা হৈ যাওঁ কেইবছৰৰ কাৰণে নোহোৱা হৈ যাওঁ 1 বছৰ মই যদি 2 ঘণ্টাকে জিম কৰোঁ আৰু 1 বছৰ পিছত তোমালোকৰ সন্মুখত যেতিয়া থিয় হ'ম তোমালোকে ৱাও আশ্চৰ্যৰ বডিটো চেঞ্জ হৈ গৈছে ক'বানে হ'বনে নহয় গেৰেণ্টি হ'ব তো 1 বছৰত যদি সেনেকুৱা এটা বডিত কি আহিব পাৰে চেঞ্জ আহিব পাৰে তো হাজাৰ হাজাৰ লাখ লাখ বছৰ ধৰি একেটা কামকে কৰি থাকিলে জীৱটোৰ দেহত কিয় চেঞ্জ আহিব নোৱাৰে পাৰে ডেফিনেটলি আহিব পাৰে আমি জিৰাফে মানে আগতে জিৰাফৰ ডিঙিটো চুটি আছিলে লাহে লাহে কি হ'ল জিৰাফে ওপৰৰ অকমান ঘাঁহ চাহ খাব ট্ৰাই কৰা হ'ল মানে তাহাঁতে যিবিলাক গছৰ পাত খাই ভাল পাইছিল সেইবিলাক পাত লাহে লাহে ওখ হ'ব ধৰিলে অলপ ডিঙিটো মেলি মেলি খাব চেষ্টা কৰোঁতে 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 একেদিনে 2 দিনে 3 দিনে 1 বছৰত 2 বছৰত 100 বছৰত হোৱা নাই এটা জেনেৰেশ্যন সেই কামটো যেতিয়া কৰি থাকিব লাহে লাহে তাহাঁতৰ ডিঙিটো কি হৈ গৈ থাকিব দীঘল হৈ গৈ থাকিব আৰু এই কথাটো মানি ল'বলৈ কিয় টান জানানে ক্ৰমবিকাশ প্ৰক্ৰিয়াটো আমি আমাৰ চকুৰে কেতিয়াও দেখা নাপাওঁ
আমি আমাৰ চকুৰে ক্ৰমবিকাশ কেতিয়াও কি কৰিব নোৱাৰো, কাৰণ এইটো এটা বহুত লেহেমীয়া প্ৰক্ৰিয়া। আমাৰ দেহত এতিয়াও ক্ৰমবিকাশ চলি আছে। কয় নহয় যে আমাৰ দিনত ল'ৰা ছোৱালী ইমান বদমাছ নাছিল, আজিকালি ল'ৰা ছোৱালী বহুত বদমাছ। এইটো ক্ৰমবিকাশৰে ফল। এইটো কিহৰ ফল? ক্ৰমবিকাশৰে ফল। আজিৰ পৰা 100 বছৰ পিছৰ ল'ৰা ছোৱালী আৰু বেছি বদমাছ হ'ব। এইটো কিহৰ ফল? ক্ৰমবিকাশৰ ফল। হৰিণাকেইটাই কিয় ইমান দৌৰিব পৰা হৈছে? সেইটো তাহাঁতৰ ক্ৰমবিকাশ। কাৰণ বাঘে তাহাঁতক দৌৰাই। জীৱন বচোৱাৰ কাৰণে সিহঁতে কি কৰে? দৌৰে। দৌৰে নে নদৌৰে? এনে কম্পিটিশ্যনত দৌৰা আৰু নিজৰ জীৱনৰ কাৰণে দৌৰাটো বহুত ডাঙৰ কথা হয়নে নহয়? কম্পিটিশ্যনত ভাগ ল'লে মানুহে দৌৰিব নোৱাৰিবও পাৰে, কিন্তু নিজৰ লাইফটো বচোৱাৰ কাৰণে যেতিয়া দৌৰিব, সি তামাম দৌৰিব। হয়নে নহয়? এনেকুৱা দৌৰিব মানে ক'বই নোৱাৰিবা। এতিয়া চোৱা, মই মাৰুতি গাড়ী এখন দাঙি দিব নোৱাৰো, পাৰিম নেকি? কিন্তু সেই মাৰুতি গাড়ীখনৰ তলত যদি মোৰ দেউতাৰ বা মাৰ ভৰিখন ফাঁচি থাকে, কষ্ট পাই থাকে, মোৰ পৰা ক'ৰ পৰা মোৰ তাত এনাৰ্জি আহিব মই নাজানো। মই গাড়ী দাঙি চিটকাই দিম, নাজানো। হ'বই তেনেকুৱা। অসম্ভৱ যেন লাগে কিছুমান কাম, কিন্তু সেয়াও কি হৈ পৰে? সম্ভৱ হৈ পৰে। চাবাচোন মাছকেইটাৰে চোৱা, মাছকেইটাৰো 3টা অংশ আছে নে কোৱা? মাথা এটা আছে, নেজৰ অংশ এটা আছে, বডি এটা আছে, আছে নে নাই? আৰু এই 4খন বস্তু কেইখনো আছে। তাহাঁতৰ ফৰি হৈ গৈছে, ফান বুলি যে কয় মাছৰ, হয়নে? হয়নে নহয়? বান্দৰৰো আছে নে নাই? আছে। 4খন আছে ন? কিবা ঠেং বুলি নকওঁ, কিবা আছে ন 4খন? তো ফাইট, যিবিলাকে ফাইট কৰিব ধৰিলে তাহাঁতৰো 4খন আছে নে নাই? মাথা এটা আছে নে নাই? বডি এটা আছে নে নাই? নেজ অংশ আছে নে নাই? আছে। গছত উঠাবলৈ বাৰু তেনেকুৱা 3টা অংশ আছে নে নাই? যিবিলাকে জঁপিয়াব ধৰিলে বাৰ্ডছ হৈ গ'ল। এদিনতে চৰাই হ'ব পৰা নাই? এদিনতে চৰাই হ'ব পাৰিছে নেকি? লাহে 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 সেই কামখিনি কৰোঁতে কৰোঁতে তাহাঁতৰো 3টা অংশ আছে নাই কোৱা? মাথা আছে, বডি আছে। দৌৰিব পৰাবিলাক, যিবিলাকে দৌৰিব ধৰিলে, যেনে হৰিণা, ঘোঁৰা, এইবিলাকৰ আত্মৰক্ষাৰ কাৰণে এটাই উপায়, সিহঁতে কি কৰে? দৌৰে কেৱল। তাহাঁতৰো 3টা অংশ আছে নাই কোৱা? আৰু উপায় নাপায় কিছুমানে মাটিত গাঁটা খান্দি সোমাব ধৰিলে। সেইবিলাক এন্দুৰ চেন্দুৰ, এইবিলাক ৰডেন্স বুলি কওঁ ন আমি, ইংৰাজীত কি বুলি কয়? ৰডেন্স, যিবিলাকে গাঁত খান্দি থাকে, হয়নে? কিন্তু তাহাঁতৰ দেহত 3টা অংশ আছে নে নাই? সেনেকে লাহে লাহে জীৱবিলাকৰ পৰা এইটোৱে কি হ'ল? এইটোৱে এটা মেইন ক্ৰমবিকাশ। ক্ৰমাগতভাৱে জীৱবিলাকৰ কি হ'ল? বিকাশ। সেই ক্ৰমবিকাশটো যে ষ্টপ হৈ গৈছে, তোমালোকে তেনেকুৱা নাভাবিবা। মানুহে যিটো কাম, মানুহে নহয়, জীৱই যিটো কাম বেছিকে কৰে, যিবিলাক অংগ বেছিকে ব্যৱহাৰ কৰে, সেই অংগবিলাক তেনেদৰে কি হৈ যায়? পৰিৱৰ্তন হৈ যায়। মই যদি জিমত গৈ অকল এইখিনি বাইচেপ কয় ন, অকল বাইচেপৰ এক্সাৰচাইজটো কৰি থাকো, মোৰ পেটটো ডাঙৰ হ'ব। পেটটোৰ গঠনে নাই, কিন্তু বাইচেপ কেইটা তামাম ষ্ট্ৰাকচাৰ আহি যাব, যাবনে নাযায়? মই যদি জিমত গৈ অকল এপছ, এইখিনি এপছ বুলি কয় ন, সেইখিনি এক্সাৰচাইজ কৰি থাকো, 6 পেক আহি যাব, বাট বাকীবিলাক ইমান নাহিব। মই যদি উঠা বহা কৰি থাকো, মোৰ এই এইখিনি ঠাই বুলি কয় ন, এইবিলাক মজবুত হ'ব, তাৰ ষ্ট্ৰাকচাৰ বদলি যাব, বাকী বডিটো ইমান নহ'ব। মানে যিটো কাম কৰি থাকে সেইমতে বিকাশ হৈ থাকে। আৰু এই বিকাশটো 1 বছৰ 2 বছৰ মানে হৈ আছে নেকি? জেনেৰেশ্যন ধৰি হৈ আছে নে নাই কোৱা? এই জীৱটো যেতিয়া প্ৰথম পানীত গৈছিল, যোৱাৰ পিছদিনাই মাছ হৈ গৈছিল নেকি? প্ৰথমতে বহুত জীৱ মৰিছেও, পানীত থাকিব পৰা নাই। তোমালোকে আজিয়ে যদি তোমালোকে বহুতে সাঁতুৰিব নোৱাৰা, সকলোৰে কমৰত ৰছী বান্ধি যদি ব্ৰহ্মপুত্ৰ শৰাইঘাটৰ দলঙৰ ওপৰৰ পৰা গোটেইকেইটাকে পেলাই দিওঁ, আজিয়ে ৰছী বান্ধিছো বাৰু, নমৰা, মৰিব ধৰিলে বচাম। তো প্ৰথম দিনাই তোমালোকে এক্সপাৰ্ট ছুইমাৰ হৈ যাবা নেকি? প্ৰথম দিনা অকণমান কিছুমানে পানী খাব, কিছুমানৰ হাল বেহাল হৈ যাব, যাব নাযায়? কিন্তু সেই কামখিনি যদি লাহে লাহে কৰি থাকো, লাহে লাহে এডজাষ্টমেণ্টটো আহি যাবনে নাযায়? যাব। আৰু সেই এডজাষ্টমেণ্টটো আহি আহি সেই কামখিনি যদি বছৰ ধৰি, 100 বছৰ, 1000 বছৰ তুমিও কৰিছা, তোমাৰ নেক্সট জেনেৰেশ্যনো কৰিছে, তাৰ নেক্সট জেনেৰেশ্যনো কৰিছে, তোমাৰ বডিত লাহে লাহে পুৰা চেঞ্জ আহি যাবনে নাযায়? যাব। এতিয়া 2জন ভাইয়েক, এজনে বেংকত চাকৰি কৰে, এক্সাম্পল, এজনে খেতি কৰে। সেই মানুহ দুজনক দেখা পালে ডিফাৰেন্সটো গম পাবা।
বডিৰ ষ্ট্ৰাকচাৰতে গম পাবা যে এই মানুহজন অকণমান কষ্ট কৰা মানুহ হয়নে নহয় মানুহে যিবিলাক কষ্ট কৰি থাকে সেই মানুহবিলাকৰ বডিৰ গঠনটো কি হৈ যায় বেলেগ হৈ যায় মানে যিটো কাম কৰি থাকে তাহাঁতৰ বডিৰ গঠনটো সেই মতে মানে চেঞ্জ হৈ যায় কি কৈছে বুজি পাইছা আৰু যিবিলাক অংগ আমি কমকে ব্যৱহাৰ কৰোঁ সেই অংগবিলাক লাহে লাহে আমাৰ সৰু হৈ যায় যিবিলাক আমি বেছিকে ব্যৱহাৰ কৰোঁ সেই অংগবিলাক লাহে লাহে কি হৈ যায় ডাঙৰ হৈ যায় সেইটো এটা কি ক্ৰমবিকাশ উদাহৰণ দিম নেকি দিও বান্দৰে হাত বেছিকে ব্যৱহাৰ কৰে নে ভৰি বেছিকে ব্যৱহাৰ কৰে হাত বেছিকে ব্যৱহাৰ কৰে কৰে নকৰে গছ বগাবৰ বাবে জপিয়াবৰ বাবে সেইকাৰণে বান্দৰৰ ভৰিতকে হাত দুখন বেছি দীঘল হয় নে নহয় কিন্তু আমি মানুহে হাততকে ভৰি বেছিকে ব্যৱহাৰ কৰোঁ নে নকৰোঁ সমগ্ৰ শৰীৰৰ ওজনটো কাৰ ওপৰত দি থৈ দিওঁ ভৰি দুখনৰ ওপৰত দি থৈ দিওঁ খোজ কাঢ়োতে ভৰি আনকি বিছনাত বহুত তোমালোকে বৰ্তমান বহি আছা ভৰি দুখন নহ'লে ভৰি দুখনৰ ছাপৰ্ট পাই আছা নে কোৱা ভৰি দুখন নহ'লে তেনেকৈ বহিব পাৰিলা হয়নে নোৱাৰিলা হয় তো আমি মানুহে বেছিকে ভৰি ব্যৱহাৰ কৰি আছো না হাততকে সেইকাৰণে আমাৰ ভৰি দুখন হাততকে ডাঙৰ হয় নে নহয় বহুত ডাঙৰ হয় নে নহয় ভৰি দুখন গতিকে যিটো অংগ আমি বেছিকে ব্যৱহাৰ কৰোঁ সেনেকৈ আমাৰ সেই অংগবিলাক কি হৈ যায় ক্ৰমবিকাশৰ ফলত ডাঙৰ হৈ যায় আৰু যিবিলাক আমি কমকে ব্যৱহাৰ কৰোঁ সেইবিলাক সৰু হৈ 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 এটা সময়ত নোহোৱাই হৈ যায় যেনে আমাৰ নেজডাল ক্ৰমবিকাশৰ ফলত আমি কি হেৰুৱালো নেজডাল কি পালো ঠেং দুখন ডাঙৰ ঠেং পালো এটা ৱেল ডেভেলপ ব্ৰেইন পালো চোৱা আজিৰ পৰা 500 বছৰ আগত চোৱা কেই বছৰ আগত 500 বছৰ আগত মানুহে কি ব্যৱহাৰ কৰিছিল যুদ্ধ লাগিলে কি ব্যৱহাৰ কৰিছিল সেই তৰোৱাল কেইখনহে ব্যৱহাৰ কৰিছিল গাড়ী বুলি ক'লে সেই জীৱ জন্তুৱে টানা গাড়ী কেইখনহে আছিল কিন্তু আজিকালি কিমান অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ যান বাহন আৱিষ্কাৰ হৈছে নে নাই কোৱা এইবিলাক কিয় সম্ভৱ হৈছে তাৰ মানে মানুহৰ মগজুটো লাহে লাহে বিকাশ হৈ আছে মগজুৰো কি গতি আছে ক্ৰমবিকাশ মগজুৰো কি গতি আছে ক্ৰমবিকাশ সেইকাৰণে মানুহে উন্নত ধৰণৰ সঁজুলি কি কৰি ল'ব পৰা হৈছে আৱিষ্কাৰ কৰি ল'ব পৰা হৈছে ক্ৰমবিকাশ যে কৈ আছিলো ক্ৰমবিকাশ কি বস্তু বুজি পাইছানে ক্ৰমাগতভাৱে হোৱা বিকাশ এইবিলাক ক্ৰমবিকাশৰে উদাহৰণ আৰু ক্ৰমবিকাশটো যে তোমালোকৰ দেহত বৰ্তমানো হৈ থকা নাই নাভাবিবা হৈ আছে মানুহে যেনেকে যিদৰে কাম কৰে যেনেকে মই বাইচেপৰ এক্সাৰসাইজ কৰি থাকিলে মোৰ বাইচেপটো ডাঙৰ হৈ যাব নে নাযায় এতিয়া আৰু এটা ক্ৰমবিকাশ আজিৰ পৰা 500 বছৰ পিছত মেবি এটা এক্সাম অনুমান কৰিছো মানুহৰ গলবিলাক কেনেকুৱা হ'ব জানানে এনেকুৱা বেকা হ'ব সেইটো এটা ক্ৰমবিকাশৰে ফল হ'ব কিয় হ'ব কাৰণ আজিকালি মেক্সিমাম মানুহে মেক্সিমাম টাইম ফোনত কথা পাতে ৰাস্তাৰে গ'লে কোনো মানুহ এনে নাথাকে ফোনত কথা পাতি এনেকৈ গৈ থাকে য়েছ এনেকৈ গৈ থাকে নে নাথাকে মেক্সিমাম মানুহ এনেকৈ গৈ থাকে নে নাথাকে তো এইটো এটা লাহে লাহে সেই কামখিনিকে বাৰে বাৰে কৰি আছে নে নাই সেইটোৱে এটা কিহৰ ৰূপ ল'ব ক্ৰমবিকাশৰ ৰূপ ল'ব কাৰ ৰূপ ল'ব ক্ৰমবিকাশৰ ৰূপ ল'ব তো আজিৰ পৰা 500 বছৰ পিছত সব মানুহবিলাকৰ গলবিলাক এনেকুৱা হ'ব তাৰে মাজতে যদি কোনোবা এটা এনেকৈ চিধা গলৰ মানুহ জন্ম পায় ভুলতে তাক মানুহে হাঁহিবও যায় কেনে চিধা গলৰ মানুহ এইটো এটা কিহৰ ফল ক্ৰমবিকাশৰ ফল আজিৰ পৰা 1000 বছৰ আগত মানুহৰ 1000 বছৰ বুলি নকওঁ 5000 বছৰ আগত 10000 বছৰ আগত মানুহৰ নেজ আছিলে এতিয়া নাই কাৰণ নেজডাল আমি ব্যৱহাৰ কৰা বাদেই দিলোঁ কিয় বাদ দিলোঁ মানুহে নেজৰ কাম কি পোক পৰুৱা খেদাটো হেন গৰুৱে নেজডাল লৰাই থাকে নেকি মহ চহ খেদি থাকে কিন্তু আমি প্ৰথমতে জংঘলত আছিলোঁ তেতিয়া আমাৰ নেজডাল প্ৰয়োজন আছিল নে নাই কোৱা ক্ৰমবিকাশৰ ফলত আমি আমাৰ নিজৰ দেহতে কিমান ক্ৰমবিকাশ আছে সেইবিলাক তোমালোকে কেৱল অনুমান কৰি চোৱা টপিকটো অকণমান পিছতে মই বাদ দিম ক্ৰমবিকাশ তাৰপিছত আগবাঢ়িম কি আছে আৰু তোমালোকে লাহে লাহে বস্তুবিলাক বিশ্বাস হৈ আহিছে নে কথাবিলাক ক্ৰমবিকাশ কি বস্তু সাপৰ ক্ষেত্ৰত কি হ'ব সাপৰ তাৰমানে সাপে কি কৰিলে জানানে বঢ়িয়া প্ৰশ্ন সাপে কি কৰিলে সাপে যায় কেনেকৈ তাৰ বডিটো এনেকৈ হেঁচা দি গুচি যায় ন এনেকৈ যায় নে নাযায় তাৰ বডিটো এনেকৈ দি যোৱা কৰিলে ফলত ঠেঙৰ ব্যৱহাৰটো কমি গ'ল কিহৰ ব্যৱহাৰ কমি গ'ল
কাৰ ব্যৱহাৰ কৰি গ'ল কমি গ'ল ঠেঙৰ ব্যৱহাৰ কমি গ'ল আৰে প্ৰকৃতিত যিটো বস্তুৰ ব্যৱহাৰ নহয় সেইটো বস্তু লাহে লাহে কি হৈ যায় নোহোৱা হৈ যায় আপুনি বডি বনালে কিন্তু আপোনাৰ লৰাটো সখেনেই হ'ব হেনে হ'ব কিন্তু মই যদি জিম কৰি থাকো মোৰ নেক্সট জেনাৰেশনে যদি জিম কৰে তাৰ নেক্সট জেনাৰেশনে যদি জিম কৰে তাৰ নেক্সট জেনাৰেশনে যদি জিম কৰে তাৰ নেক্সট জেনাৰেশনে জিম কৰে এনেকৈ 1 লাখ মান বছৰ যদি জিম কৰি থাকে তাৰ নেক্সট জেনাৰেশনত জিম নকৰাকে বডি হ'ব কাৰণ জীৱবিলাকে সেই এটা কামকে সব জেনাৰেশন ধৰি কৰি আছে না কোৱা মাছ এই যিবিলাক মাছ সেই মাছবিলাকৰ 100টা মান জন্ম আগৰ পৰাই তাহাতে পানীত আছে না নাই সেইকাৰণে তাহাতৰ বডিটো গঠনটো চোৱা 6 মাহত যদি মোৰ বডি চেঞ্জ হ'ব পাৰে 6 লাখ বছৰত কিয় হ'ব নোৱাৰে এটা জীৱৰ বডি চেঞ্জ হ'ব পাৰে নে নোৱাৰে বহুত ভাবিব লগা বহুত ইন্টাৰেষ্টিং হয় ক্ৰমবিকাশ হয় নে নহয় কোৱা আৰু কিবা ক'ব ওলাইছিলা কোনোবাই মই ক'ব ওলাইছিলো পাহৰি গলো কি কৈ আছিলো চোৱা হাতডালৰ কথা হাতডালে এনেকে এনেকে বডিৰ ব্যৱহাৰ কমাই দিলে আজিৰ পৰা যদি মই মাটিত শুই এনেকে এনেকে চেচৰাই যাব ধৰো হাত ভৰি যদি ব্যৱহাৰ নকৰো অহাকালিয়ে মোৰ হাত ভৰি নোহোৱা হৈ নাযায় বাট লাহে লাহে মোৰ হাত ভৰিবিলাক অকামিলা হৈ যাব হয় হয় মোৰ নেক্সট জেনাৰেশনতো হাত ভৰি থাকিব এনেকে গৈ গৈ বহু হাজাৰ বছৰ পিছত হাত ভৰিবিলাক এটা সময়ত নোহোৱাই হৈ যাব হয়নে যেনেকে গৈছিলো তাতে যাবলৈ এক্সপাৰ্ট হৈ যাম তাৰমানে বুজি পাইছা আৰু এইটোকে কি বুলি কয় ক্ৰমবিকাশ ক্ৰমাগতভাৱে হোৱা বিকাশ আমি ক্ৰমবিকাশৰ ফলত বহুত হেৰুৱালো বহুত পালো তুমি চাবাচোন কিছুমান লৰাই যদি নিজৰ ব্ৰেইনটো বেছিকে ব্যৱহাৰ নকৰে তাৰ সেই গণিত চনিত কৰিব পৰা ক্ষমতাবিলাক কমি যায় ন যোনে বেছিকে ব্যৱহাৰ কৰি থাকে তাৰ সেইবিলাক কি হৈ থাকে বাঢ়ি যায় যায় না নাযায় সেই ব্ৰেইনৰ লগতো ক্ৰমবিকাশ হয় আগতে কৈছিল নহয় এই কটন কলেজত চিট পাব লাগিলে আজিকালি বহুত পাৰ্চেন্টেজ লাগে কয় নে নকয় আগতে ইমান নালাগিছিল সেইটোও কিহৰ ফল ক্ৰমবিকাশৰে ফল হয় নে নহয় আগৰ দিনত ইমান মাৰ্কৰ কম্পিটিশন নাছিল হয় নে নহয় আজিকালি বহুত মাৰ্ক লাগে কম্পিটিশন বেছি এটো কিহৰ ফল ক্ৰমবিকাশৰ ফল লাহে লাহে মানুহৰ মগজুবিলাক কি হৈ আহিছে বিকাশ হৈ আছে বাকি অংগ মানুহৰ বাকি অংগবিলাকত পটপটকে বেমাৰে ধৰি যায় নে নাযায় ব্যৱহাৰে নহয় কি নহয় ব্যৱহাৰে নহয় এটা 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 নাম শুনিছানে বেমাৰৰ এপেন্ডিক্স বুলি কয় সেইটো এপেন্ডিক্স নহয় কিন্তু সেইটো ইয়াতে কিতাপত আছে পঢ়ি চাবা এপেন্ডিক্সটো বেমাৰ নহয় এপেন্ডিক্সটো কি নহয় বেমাৰ নহয় এপেন্ডিক্স আমাৰ শৰীৰৰ এটা অংগ অসমীয়াত কয় অন্ত্ৰপুচ্ছ কি বুলি কয় অন্ত্ৰপুচ্ছ তেতিয়াহ'লে আচাৰ্য এপেন্ডিক্স দেখোন আমি বেমাৰ বুলি শুনিছো ডক্টৰৰ তাত নি অপাৰেশ্যন কৰি কাটি দিয়ে আৰে সেইটো এটা আমাৰ অকামিলা অংগ এপেন্ডিক্সৰ কাম কেতিয়া জানানে যেতিয়া আমি জুইৰ আৱিষ্কাৰ শিকা নাছিলো কাৰ আৱিষ্কাৰ শিকা নাছিলো জুইৰ আৱিষ্কাৰ যেতিয়া আমি শিকা নাছিলো আমি বস্তুবিলাক কেঁচাই কেঁচাই খাইছিলো হয়নে নহয় গছৰ পাত মাছ মাংস ফল মূল এইবিলাক আমি কেঁচাই খাইছিলো আৰু কেঁচা বস্তুবিলাকত এটা কাৰ্বোহাইড্ৰেট থাকে তাৰ নাম চেলুলোজ লিখিব নালাগে মই তোমালোকে কিতাপত পাবাই চেলুলোজ এই চেলুলোজ নামৰ খাদ্য দ্ৰব্যবিধক হজম কৰিছিল কোনে এপেন্ডিক্সে যেনেকৈ আমাৰ পাকস্থলীয়ে প্ৰটিনখিনিৰ পাচন ঘটায় নে নঘটায় হা লিভাৰটোৱে কাৰ পাচন ঘটায় চৰ্বিখিনিৰ পাচন ঘটায় ন ঠিক তেনেকৈ এপেন্ডিক্সটোৱে কাৰ পাচন ঘটাইছিল চেলুলোজখিনিৰ পাচনত সহায় কৰিছিল কিন্তু আমি লাহে লাহে জুইৰ আৱিষ্কাৰ শিকিলো কেঁচাই খোৱা বাদে দিলো কিবা বস্তু কেঁচাই খাওঁ নেকি এই কেতিয়াবা কেঁচা বস্তুৰ নামত সেই চালাড অকণমান কেতিয়াবাহে কিন্তু বেছিভাগ বস্তু আমি সিজাই পকাই খোৱা হলো নে নাই তেতিয়া এই অংগটো কি হৈ গ'ল অকামিলা হৈ গ'ল এতিয়া এটা ঘৰ যদি বহুদিন মানুহ নথকাকে পেলাই থৈ দিয়া হয় কামত নাহে ঘৰটোত ভূতে বাহাল হ'ব নাইবা মকৰাই জাল বান্ধিব
হয়নে নহয়? এখন কটাৰী যদি বহুত দিন একো নাকাটাকে পাকঘৰত পেলাই থোৱা হয়, তাত কি ধৰিব? মামৰে ধৰিব। ঠিক তেনেকে আমাৰ শৰীৰত যদি এটা অংগ ব্যৱহাৰ নকৰাকে এনেই পৰি থাকে, তাত কি হ'ব? ইনফেকশ্যন হ'বনে নাই? তাত অনুজীৱৰ আক্ৰমণ তাতে হ'বনে নহয় কোৱা? হ'ব। সেইকাৰণে মানুহক এক্সাৰচাইজ কৰিব দিয়ে ন, যাতে চব অংগবিলাক ব্যৱহাৰ হৈ থাকে, হয়নে? তো সেই এপেণ্ডিক্সটোত ইনফেকশ্যন হৈ প্ৰথমতে বিষ আৰম্ভ হয়, আৰু যদি গুৰুত্ব নিদিয়া বিষটো বাঢ়ি বাঢ়ি এপেণ্ডিক্সটো ফুলি যাব, হয়? তাৰপিছত ফুলিলে এইটো অপাৰেশ্যন কৰি কাটিবলগীয়া হ'ব পাৰে, আৰু কাটি দিলেও একো সমস্যা নহয়। কাটি পেলাই বটলত ভৰাই টেমাত ভৰাই পঠাই দিব, যোৱা এইটো তোমাৰ কাটি পেলাইছো এপেণ্ডিক্স, ডক্টৰে। গতিকে সেইকাৰণে অকণমান কেঁচা বস্তু খাব লাগে, শাক পাচলি, ফল মূল। বহুত বেছি ডিপ ফ্ৰাই বস্তু খাব নালাগে, গম পাইছানে? ডিপ ফ্ৰাই জানানে? কাঢ়া ভাজা বস্তু খাব নালাগে, একো নাথাকে তাতে বস্তুবিলাক। তো এইটো এটা। আৰু আমি হেৰুৱালো, আৰু বহুত হেৰুৱালো ক্ৰম বিকাশৰ ফলত। কি হেৰুৱালো জানানে? গাৰ নোমবিলাক হেৰুৱালো, হয়নে? কিয় হেৰুৱালো? তাৰমানে আমাৰ আগতে আদিম মানৱৰ ফটো দেখিছা? আদিম মানুহৰ সেইকেইটা আমাৰ আদিম মানৱ হয়নে নহয়? তাহাঁতৰ গাত নোম আছিল নে নাই কোৱা? তাহাঁতৰ গাত কি আছিল? নোম আছিল। তোমালোকক মই বিশ্বাস হৈ আছে নে এতিয়া ক্ৰম বিকাশ কি বুজি আছে নে নাই? আচ্ছা, তো লাহে লাহে তোমালোকৰ হেৰি হ'ল, মানে কি হ'ল? এই যিটো আদিম মানৱৰ গাত নোম আছিল, কিন্তু আমিওতো মানৱ ন, আমাৰ গাত কিয় নোম নাই? আছে ন, বাট আগৰ নিচিনা ইমান কাঢ়া ডাঠ নোম আছে নেকি? মই তোমালোকক এটা কথা কৈছিলো যে যিবিলাক আমাৰ ব্যৱহাৰ নহয় সেই বস্তুবিলাক ক্ৰম বিকাশৰ ফলত লাহে লাহে আমাৰ পৰা কি হৈ যায়। গতিকে আমি যেতিয়া জুইৰ আৱিষ্কাৰ শিকিলো, নোমে কি কৰিছিল? আমাক ঠাণ্ডাৰ পৰাহে বচাইছিল, হয়নে নহয়? যেতিয়া আমি জুইৰ আৱিষ্কাৰ শিকিলো, আমি মানুহে কি কৰিলে? জুই ধৰি পেলাই জুই পুৱাই থকা কৰিলে। লাহে লাহে গছৰ বাকলি পিন্ধা কৰিলে, হয়নে নহয়? সেইখিনি কাপোৰৰ অল্টাৰনেট হিচাপে ব্যৱহাৰ কৰিলে নে নাই কোৱা? কৰিলে নে? হয়নে নহয়? আৰু লাহে লাহে কি কৰিলে? কাপোৰৰ আৱিষ্কাৰ কৰিলে, কাপোৰ পিন্ধা কৰিলে। তো এনেকে নোমৰ কাম নোহোৱা হৈ গ'ল, নোমবিলাকৰ কাম নোহোৱা হৈ গ'ল নে নাই কোৱা? সেইকাৰণে নোমবিলাক লাহে লাহে আমাৰ শৰীৰৰ পৰা নোহোৱা হৈ যায় আছে। কিন্তু একেবাৰে নোহোৱা হৈছে নেকি? লাহে লাহে নোহোৱা হৈ আছে। আজিৰ পৰা 1 লাখ বছৰ পিছত মানুহৰ গাত আজি যিমান নোম আছে তেতিয়া নাথাকিবই। কি কৈছে বুজি পাইছানে? তেতিয়া একেবাৰে নাথাকিব। ক্ৰম বিকাশ হৈ আছে। তাৰমানে ক্ৰম বিকাশৰ ফলত আমি নোমটো কি কৰি আছো? হেৰুৱাই আছো। চোৱা, আজিকালি মেক্সিমাম মানুহে কিহত ভোগে জানানে? মেদবহুলতাত ভোগে। বেছিভাগ মানুহে কি? শকত। সেইটো সমস্যা এটা ডাঙৰ সমস্যা হৈছে নাই? কিয়? মানুহৰ শাৰীৰিক শ্ৰমটো কি হৈ গ'ল? কমি গ'ল। চব কাম মানুহে এইটোৰ দ্বাৰা কৰে নে নকৰে? মইনো কোনচা শাৰীৰিক শ্ৰম কৰো? শাৰীৰিক শ্ৰমৰ নামত এখন চাইকেল চলাও, ক্লাছৰুমত 2টা খোজ কাঢ়ো। আগৰ দিনৰ মানুহে বা এতিয়াও কিছুমান মানুহে কিমান কঠোৰ শ্ৰম কৰে ভাবাচোন। খেতিয়কবিলাকৰ কথা ভাবা। তাহাঁতৰ শৰীৰত কিবা চৰ্বি বোলা বস্তু থাকে নেকি? জমাই হ'ব নোৱাৰে। একদম পুৰা বডি ষ্ট্ৰাকচাৰে বেলেগ, হয়নে নহয়? তাহাঁতে ফেটি লিভাৰ কি বস্তু বুজি নাপায়, ডায়েবেটিছ কি বস্তু বুজি নাপায়। ব্যৱহাৰ কমকে কৰিলে মানে অকামিলা হৈ যায়, বেছিকে ব্যৱহাৰ কৰিলে তাৰ হেৰিটো বাঢ়ি যায়। এতিয়া চোৱা, আমাৰ ভগৱানেতো আমাক বাওহেতীয়া সোঁহেতীয়া কৰি জন্ম দিয়া নাই, কিন্তু আমি আমাৰ আঘাতখন বাওহাততকৈ বেছি এক্সপাৰ্ট হয়নে নহয়? কিয় এক্সপাৰ্ট? কি এইখন বেছিকে ব্যৱহাৰ কৰোঁ। ইয়াতে যদি কাটি পেলাই জোখো, অলপমান হ'লেও ইয়াৰ ওজন ইয়াতকে কি হ'ব? বেছি হ'ব। অলপ হ'লেও বেছি হ'ব। যিটো আমাৰ ভিজিবল লক্ষণ, ভিজিবল নহয়, যিটো দেখা নাপাওঁ, বাট হ'ব। কিন্তু আজিৰ পৰা 1 লাখ বছৰ পিছত মানুহৰ আঘাতখন ডাঙৰ হ'ব, বাওহাতখন সৰু হ'ব, এনেকুৱা গেৰেণ্টি। এইটো ক্ৰম বিকাশ হ'ব। কাৰণ যিবিলাক আমি কমকে ব্যৱহাৰ কৰোঁ সেই অংগবিলাক লাহে লাহে কি হৈ যায়? লুপ্ত হৈ যায়। যেনেকৈ আমাৰ নেজডাল লুপ্ত হৈ গ'ল, হয়নে?
সেইটো এটা কি ক্ৰমবিকাশ হয় নে নহয়? তাৰমানে ক্ৰমবিকাশৰ ফলত আমি নতুন চৰিত্ৰ পাব পাৰো। আৰে ক্ৰমবিকাশৰ ফলত কি পালো চোৱাচোন। আজি যে এনেকে আমাৰ দুনিয়াখন আমি মেচিনেৰে আৱৰি আছো নে নাই? মোৰ তাতে মেচিন এটা ফিটিং হৈ আছে, হয়নে? তোমালোকে মেচিনৰ তলত বহি আছা, বাৰু লাইন নাই, এইটো বেলেগ কথা। হাতত এটা মেচিন পিন্ধি আছা। এই মেচিনবিলাকে কি কৰিছে? আমাৰ হিউমেন এফৰ্টছবিলাক কমাইছে নে নাই? মানুহৰ কষ্টবিলাক কমাইছে নে নাই কোৱা? তাৰ ফলত মানুহৰ শাৰীৰিক শ্ৰমটো কি হৈ গৈছে? কমি গৈছে। আৰু মগজুৰ বিকাশটো কি হৈ গৈছে? বাঢ়ি গৈছে ন? মগজুৰ বিকাশটো কি হৈছে? আগতে মানুহে তোমালোকে গেলিলিক জানা? এজন চাইণ্টিষ্ট আছিলে, হয়। গেলিলিক কিয় মাৰি পেলাইছিল জানা? সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰে বুলি কোৱাৰ কাৰণে মাৰি পেলাইছিল। মানুহে তেতিয়াও নাজানিছিল সূৰ্যটোহে পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি ভাবিছিল। বাইবেলত লিখা আছে। এটা গেলিলিয়ে কোৱাৰ আগত বাইবেলত লিখা আছে যে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে। বাট গেলিলিয়ে এটা কথা কৈছিল যে মই আজি এনেকুৱা এটা সত্য উদ্ঘাটন কৰিম, যিটো সত্য উদ্ঘাটন কৰাৰ পিছত মোক হয়তো জীয়াই নাৰাখিব, মোক মাৰি পেলাব। তথাপি উদ্ঘাটন কৰিছিল, কাৰণ সেই সত্যটো উদ্ঘাটন কৰিলে এখন ডাঙৰ ধৰ্মগ্ৰন্থ এখন ভুল বুলি প্ৰমাণিত হৈ যাব। গোটেইখন ধৰ্মগ্ৰন্থ ভুল বুলি নহয়, তাৰে এটা সামান্য অংশ ভুল বুলি প্ৰমাণিত হৈ যাব। কি কৈছো বুজি পাইছানে নে নাই? তো এই কাৰণে গেলিলিক মাৰি পেলাইছিল। তথাপি কৈছিল সত্যটো। চোৱা, আগৰ দিনৰ মানুহৰ ব্ৰেইনৰ বিকাশে নাছিল। আজিকালি বাচ্চাই জানে যে সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰে। কিয় জানে? আৰে মগজুৰ কি ঘটিছে? বিকাশ ঘটিছে। আগৰ দিনত মানুহে জুইৰ আৱিষ্কাৰে নাজানিছিল, তাৰমানে মগজুৰ বিকাশে হোৱা নাছিল। আৰে আজিকালি মহাকাশত গৈ ষ্টেচন বনাই আছে। ক'ত? তাৰমানে পৃথিৱীত ষ্টেচন বনোৱা কাম শেষ, এতিয়া স্পেচ ষ্টেচন বনাই আছে। চন্দ্ৰত গৈ মাটি কিনি আছে। সুশান্ত সিং ৰাজপুত যে মৰিছে যে, চন্দ্ৰত মাটি কিনিছিল তো, জানা নাই? হা? চন্দ্ৰত মাটি আছে তাৰ। তাৰমানে ইমান সম্ভাৱনীয়তা দেখা দিছে যে এটা সময়ত মানুহে চন্দ্ৰত গৈ থাকিব। কি কৈছো বুজি পাইছা? এটা ৱেবছাইট আছে, ৱেবছাইটটো তোমালোকক নকওঁ। সেই ৱেবছাইটত গৈ তোমালোকে মাটি কিনিব পাৰিবা চন্দ্ৰত। মই অকণমান কিনি থৈছো। মানে এটা অৰ্গেনাইজেশ্যন আছে আৰু, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। তাহাঁতে বস্তু ইউজ কৰে, বস্তুখিনি তাহাঁতে সেই পইচাবিলাক ৰিচাৰ্জৰ কামত ব্যৱহাৰ কৰে। কিনি দিছো, বেছি কিনা নাই, 1 কঠামান কিনছো, এটা ঘৰ হোৱাকে সৰুকে। তো আই থিংক ক্ৰমবিকাশ বুজি পাইছা। আৰু অকণমান উদাহৰণ দি পেলাই মই ক্ৰমবিকাশটো বাদ দি নেক্সট আগবাঢ়িম। বংশগতি বুজি পাইছিলে নে? চাবা, মৌন আদিম মানুহবিলাক দেখিছানে? আদিম মানুহবিলাক অকণমান গাটোততো নোম আছিলে, অকণমান এনেকুৱা আছিল ন? পজিশ্যনটো দেখিছানে? এনেকুৱা হালা ধৰণৰ আছিল নে? এনেকুৱা আমাৰ নিচিনা এনেকুৱা ষ্ট্ৰেইট আছিল নেকি? নাছিল। আৰু হাত দুখন তামাম দীঘল আছিল, হয়নে? আছিল নে? হাত দুখন তামাম দীঘল আছিল নে নাই? আছিল। আৰু অকণমান এনেকুৱা হালা ধৰণৰ আছিল। এতিয়া কিয় আমি এনেকুৱা হলো? চোৱা, সেই আদিম মনোযোগ দিবা, আদিম লক্ষণবিলাক আমাৰ তাত এতিয়াও আছে। মই প্ৰমাণ দি আছো। চোৱা, আদিম মানুহে কি কৰিছিল? কেনেকে খাইছিল? চিকাৰ। কি কৰি খাইছিল? চিকাৰ। খেতি কৰিছিল নেকি? চিকাৰ কৰি খাইছিল নে নাই? আৰু আমাৰ নিচিনা ৰিলেক্স হৈ থাকিব পাৰিছিল নেকি? নোৱাৰিছিল। জংঘলত আছিল। কোন মুহূৰ্তত হিংস্ৰ জন্তু আহে, সাপ আহে,
বা কিবাহে আক্ৰমণ কৰে এনি টাইম ভয় এটা হৈ আছিল না নাই সিহঁতৰ তো এনি টাইম যদি ভয় এটা হৈ থাকিব সেই ভয় থকা অৱস্থাত মানুহে কেনেকৈ এতিয়া চোৱা তোমালোকৰ যেতিয়া এনেকৈ গৈ আছা ৰুমত এনেকৈ বিন্দাছ আছা মই যদি কওঁ এই সাপ তেতিয়া তোমালোকে এই এনেকৈ হ'ব নাই এই ক'ত এনেকৈ হ'ব নে নাই নে এনেকৈ চাব যাবা ক'ত সাপ এনেকৈ চাব যাবা নেকি এনেকৈ যাবা নাই এই এনেকৈ যাবা নে নাই তাৰমানে এইটো আমাৰ আদিম স্বভাৱ এইটো আমাৰ কি স্বভাৱ আদিম স্বভাৱ আমি গম নোপোৱাকৈ আমাৰ আহি যায় নে নাযায় আমাৰ জিনত কৰবাত নহয় কৰবাত সেই আদিম স্বভাৱটো আছে ক্ৰমবিকাশৰ ফলতহে আমি এনেকুৱা হলো কাৰণ আমি তেনেকুৱা মানে ভয়ত জীয়াই থাকিব লগা নোহোৱা হ'ল লাহে লাহে আমাৰ ক্ৰমবিকাশ ঘটিল সেইকাৰণে আমি পুৰা চিধা হৈ গলো আৰু কওঁ এতিয়া তোমালোকে ধৰা এই মানে আদিম যুগত যেনেকৈ সাপডাল দেখাৰ লগে লগে তোমালোকৰ যদি কওঁ এই বাঘ এই ক'তেই বাঘ এই এনেকুৱা হালি দিবা নে নাই লগালগ হা এই মচলটো আহি যাব নে নাযায় এইটো কি লক্ষণ বিশ্বাস হৈছে নে নাই এইখিনি যদি বিশ্বাস হোৱা নাই মোৰ উপায় নাই হ'বই লাগিব আহে নে নাহে নিজে নিজে কিবা বহুত বেছি ডেঞ্জাৰ চিচুৱেশ্যন আহিলে এনেকৈ যোৱা নেকি ক'ত ডেঞ্জাৰটো চোৱাৰ কাৰণে এনেকৈ যোৱা নেকি ডেঞ্জাৰটো চোৱাৰ কাৰণে পুৰা এইটো পজিশ্যন হয় নে নহয় আৰু চিকাৰ এতিয়া তোমালোকে কোনচা চিকাৰ কৰি পাইছা নেকি জিন্দগী নাই ধৰা হ'ল এটা ল'ৰাক কোৱা হ'ল যা গঁৰালৰ পৰা মুৰ্গীটো ধৰি আন সিটোৱে চিকাৰ লগালগ আদিম এক্সটিংটো আহি গ'ল চিকাৰ এই মুৰ্গীটো ধৰিব কেনেকৈ যাব এনেকৈ যাব নেকি মুৰ্গীটো এনেকৈ যাব মানে এইটো লগালগ আদিম এটা আহি গ'ল নে নাই চিকাৰৰ প্ৰবৃত্তিটো আহি গ'ল নে নাই কোৱা হয়নে নে বুজা নাই কিন্তু সেই চিকাৰ বাদ দিলো নে নাই আমি সেইকাৰণে এনেকুৱা হোৱাও বাদ দিলো আৰে চিকাৰ কৰি নাখাওঁৱে বেকাৰ এনেকৈ থাকি কি লাভ হ'ব এনেকৈ থাকি হয় নে নহয় ক্ৰমবিকাশৰ ফলত আমাৰ এইবিলাক হ'ল বুজি পালা ক্ৰমবিকাশ মানে ক্ৰমাগতভাৱে হোৱা বিকাশ তাৰে ভিতৰত মই এইবিলাক উদাহৰণ দি তোমালোকক বুজাব ট্ৰাই কৰিছো ঠিক আছে নেক্সট আগবাঢ়ো আমি আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক এইবাৰ এটা বস্তু বুজিম আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ মনোযোগ দিবা আৰ্জিত চৰিত্ৰ আৰু কি বংশানুক্ৰমিক চৰিত্ৰ এতিয়া মই যে তোমালোকক বিজ্ঞান বুজাই আছো সেইটো এটা মোৰ চৰিত্ৰ বুলি ভাবা এই চৰিত্ৰটো মই যে বিজ্ঞান অকণমান জানো সেই চৰিত্ৰটো মই অৰ্জন কৰিছো নে বংশানুক্ৰমিকভাৱে পাইছো সেইটো মোৰ কি চৰিত্ৰ আৰ্জিত চৰিত্ৰ এটা মোৰ চুলিকেইডাল যে কলা এনেকুৱা যে ষ্ট্ৰাকচাৰ মই নিজে ইচ্ছা কৰি হৈছো নেকি মই মানুহটো দেখাত যেনেকুৱা মই নিজে ইচ্ছা কৰি হৈছো নেকি মোৰ নাকটো যে এনেকুৱা মই নিজে ইচ্ছা কৰি হৈছো নেকি এইটো মোৰ কি চৰিত্ৰ বুজি পাইছানে আৰ্জিত চৰিত্ৰ কি বংশানুক্ৰমিক চৰিত্ৰ কি বুজি পাইছানে মানুহ এটাই ধৰি লোৱা এতিয়া আৰ্জিত চৰিত্ৰ কেতিয়াবা ৰবা মনোযোগ দিয়া এইবিলাকে সুধিব আৰ্জিত চৰিত্ৰ কি বংশানুক্ৰমিক চৰিত্ৰ কি আৰ্জিত চৰিত্ৰ জীৱ এটাই তাৰ জীৱনকালত যিটো চৰিত্ৰ কি কৰে অৰ্জন কৰে ক্ৰিষ্টিয়ানো ৰনাল্ডো ভাল ফুটবল খেলিব পাৰে সেই চৰিত্ৰটো কি বংশানুক্ৰমিকভাৱে পাইছে নেকি সেইটো এটা কি চৰিত্ৰ আৰ্জিত চৰিত্ৰ শচীন তেণ্ডুলকাৰে ভাল ক্ৰিকেট খেলিব পাৰে সেইটো বংশানুক্ৰমিকভাৱে পাইছে নেকি সেইটো এটা কি চৰিত্ৰ আৰ্জিত চৰিত্ৰ ধৰা এটা বেমাৰৰ নাম শুনিছেনে মানুহ এটাই নিজৰ জীৱনকালত যিটো চৰিত্ৰ অৰ্জন কৰে সেইটোৱে কি চৰিত্ৰ আৰ্জিত চৰিত্ৰ হয়নে আৰু বংশানুক্ৰমিকভাৱে যিবিলাক চৰিত্ৰ পায় সেইটো কি চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ বুজি পাইছানে
এটা উদাহৰণ আৰু দিওঁ ভাল লাগিব ভালকে বুজাত সহায় কৰিব আৰ্জিত চৰিত্ৰ আৰু কি চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ চাবা উদাহৰণ কেইটা চাবা তোমালোকে ধৰা হেৰি কৰিলা এটা নাম শুনিছানে AIDS এইটো নাম শুনিছানে শুনিছা এটা বেমাৰ AIDS acquired immunodeficiency syndrome নামটো শুনি থোৱা ভৱিষ্যতে কামত দিব হয় মানে আছে পাঠ আমি হেনেকুৱা বুজাম acquired immunodeficiency syndrome মানে AIDS এটা এনেকুৱা বেমাৰ যিটো কোনো বেমাৰেই নহয় কিন্তু মাৰাত্মক বেমাৰ এইটো আৰু কেনেকুৱা যিটো কোনো বেমাৰেই নহয় কিন্তু এটা মাৰাত্মক বেমাৰ তাৰমানে AIDS কিয় বেমাৰ নহয় বুলি কৈছো AIDS নিজা কোনো লক্ষণ নাই AIDS বেমাৰটো হলে তোমাৰ যেটো বেমাৰৰ বিৰুদ্ধে যুঁজ দিয়া ক্ষমতা হেতু ধ্বংস কৰি পেলাই সেইকাৰণে মই বেমাৰ নহয় বুলি কৈছো AIDS নিজা কোনো কি নাই লক্ষণ নাই যে AIDS হলে যে জ্বৰ উঠিব মূৰ ঘূৰাব তেনেকুৱা নাই AIDS কি কৰে তোমাৰ যেটো ইমিউন ডেফিচিয়েন্সি সিনড্ৰোম মানে যেটো ইমিউন সিস্টেম ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া যেটো সিস্টেম এই সিস্টেমটোকে কি কৰি পেলাই ধ্বংস কৰি পেলাই তাৰ ফলত সাধাৰণ সৰ্দি লাগিলেও তোমাৰ ভাল নহব এতিয়া আমাৰ সৰ্দি লাগিলে 3 দিন পিছত ভাল হৈ যায় নে নাযায় নিজে নিজে ভাল হৈ যায় বা বৰখনত জিকিলেও কেতিয়াবা সৰ্দি নালাগে হয় না নহয় তাৰ মানে কি আমাৰ এটা কি সিস্টেম আছে ইমিউন সিস্টেম আছে যেটো ৰোগৰ বিৰুদ্ধে আমাক কি কৰি আছে বচাই আছে কিন্তু এই বেমাৰটো হলে সেই সিস্টেমটো তোমালোকৰ প্ৰথমতে মাৰি পেলাব কেনেকা বেমাৰ চোৱা হয় তো তাৰ পিছত তোমালোকৰ সৰু বেমাৰ এটাই কি মৃত্যুৰ কাৰণ হৈ যাব পাৰে এতিয়া আমাৰ সৰু সৰু বেমাৰক আমি খাতিৰে নকৰো কৰো নেকি মানে নিজে নিজে ভাল হয় জ্বৰ উঠিছে গাটো অকনমান জ্বৰ লাগিছে জ্বৰ হে এটা সাধাৰণ টেবলেট নাখালেও হয় মুৰ্গীৰ জল খাই দিছো ভাল হৈ যাব মুৰ্গীৰ জল ভাল হৈ যায় না নাযায় কিন্তু আমাৰ ইমিউন সিস্টেমে কাম কৰিছে কিন্তু AIDS হলে কি হয় ইমিউন সিস্টেমটো কি হৈ যায় দুৰ্বল হৈ যায় বহুতে আহা নাই মানে জানে আচাৰ্য ভিডিঅ' কৰি দিব ভিডিঅ'ত চালে হ'ব ক্লাছত গৈ সময় নষ্ট কৰিলে নকৰিলে হ'ব ভিডিঅ'টো পৰীক্ষাৰ পিছত দিম বাৰু ঠিক আছে পৰীক্ষাৰ পিছত দিয়া যাব এইটো দিম পৰীক্ষাৰ পিছত দিম এইটো মই কম সুধাৰ কাৰণে ভাল লাগিছে মই কমে তাৰমানে কাৰণ কেনেকে হয় এইটো জানিব লাগিব তাৰপিছতে বাচি থাকিব পাৰিবা আৰু তোমালোকৰ বয়সতে জানিব লাগিব হয় নে নহয় বুঢ়া শালিকাৰ মাত নধৰে তোমালোকে সৰু শালিকা আছা এতিয়া শিকিব লাগিব আৰু ইয়াৰ যেটো কিহৰ ফলত হয় এটা ভাইৰাছৰ ফলত হয় HIV আৰু ভাইৰাছটো কেনেকে বিয়পে জানেনে ধৰা AIDS থকা মানুহ এটাৰ লগত মই হেণ্ডশেক কৰিছো একেলগে খাদ্য ভগাই খাইছো তেতিয়া কৰোনা ভাইৰাছৰ নিচিনা হেনেকুৱা ভাইৰাছ নহয় ই অকমান ভদ্ৰ ভাইৰাছ যেনেকে নিবিয়পে কৰোনা ভাইৰাছটো একেবাৰে ইয়াৰ তুলনাত বহুত অভদ্ৰ ভাইৰাছ হয় বাপৰে বাপ এই 1 মাইল দূৰত থাকিলে বিয়পি যায় হয়নে মোৰে কিজানি মই টেষ্ট কৰা হলে মোৰে কৰোনা ওলালেহেঁতেন হয়নে কিমান স্প্ৰেড হৈছিল কিন্তু এই ভাইৰাছটো কৰোনাতকৈ বহুত পুৰণা ভাইৰাছ কিন্তু ইমান স্প্ৰেড হোৱা নাই কৰোনাৰ নিচিনাকে হেনেকে হাসি মাৰিলে কাহ মাৰিলে এনেকে নিবিয়পে একেলগে খাদ্য খালে একেলগে শুলে নাযায় কেতিয়া যাব জানানে HIV ভাইৰাছ থকা মানুহ এজনৰ শৰীৰৰ তেজ যদি আন এজন ভাল মানুহে গ্ৰহণ কৰে তেজ দিয়ে নহয় কিছুমান মানুহ তেতিয়া যায় মাতৃৰ দেহৰ পৰা সন্তানৰ দেহলৈ যায় এগৰাকী HIV থকা মাতৃয়ে যদি সন্তান জন্ম দিয়ে সেই সন্তানটোৰ তাত HIV হ'ব কি কৈছো বুজি পাইছানে এগৰাকী এতিয়া এইটো বয়সত তোমালোকৰ বাৰু নাই আধুনিক জগতখন বহুত উন্নত হৈছে তোমালোকক কিছুমান টেকনিক শিকাবও নালাগে কিন্তু তোমালোকে জানাই ড্ৰাগছ সব নিচাৰে এটা বাপেক আছে নাই ড্ৰাগছ বুলি এটা লয় ন এনেকে ইনজেকশন মাৰি লয় না নলয় এই ড্ৰাগছ লোৱা মানুহবিলাকে সামাজিক বহুত বেয়া কামবিলাকত লিপ্ত হয় বহুত বেয়া কামত লিপ্ত হয় আৰু সেই যেতিয়া ড্ৰাগছ লয় এটা সিৰিঞ্জেৰে ইউ লব হিউ লব
এটা তুমি যেতিয়া মেডিকেলত বেজি দিব যোৱা এটা সিরিঞ্জ এবাৰ ব্যৱহাৰ কৰি ডিস্ট্ৰয় কৰি দিয়ে নে নিদিয়ে কিন্তু যেতিয়া ড্ৰাগছ ল'ব তাহাঁতৰ সেইটো মাথাত থাকে নেকি এটা সিরিঞ্জ দিয়ে 10 জনে ল'ব ড্ৰাগছ গতিকে এটাৰ যদি কাৰোবাৰ আছে তাতে সেই সিরিঞ্জটোৰ দ্বাৰা গোটেইকেইটাৰ তাত কি হ'ব এইডছ গোটেইকেইটাৰ তাত ভাইৰাছটো বিয়পিব আৰু কোনোবা ভাল সুস্থ এগৰাকী মানুহে পুৰুষে যদি এগৰাকী HIV থকা মহিলাৰ বিয়া পাতে তেতিয়া সেই পুৰুষ গৰাকীৰ তাতো যৌন সম্পৰ্কৰ ফলত HIV ভাইৰাছটো অহাৰ চান্স থাকে মানে 100% আহিব সেইকাৰণে আগতে কি চাইছিল আগতে কি বিয়া বাৰুৰ ক্ষেত্ৰত কি চাইছিল একটা প্ৰ্যাকটিক্যাল কথা আগতে বিয়া বাৰুৰ ক্ষেত্ৰত কি চাইছিল কুণ্ডলী আখৰা কুস্তি আজিকালি আখৰা চাইছিল জন্ম কুণ্ডলী মিলাইছিল নে মিলাইছিল ইয়াৰ লগত ৰাহি জোৰা কিবা কিবি মিলাইছিল ন আজিকালি ৰাহি জোৰা জন্ম কুণ্ডলী চোৱাৰ দৰকাৰ নাই আজিকালি কি চাবা জানা নাই HIV ৰিপৰ্ট এটা লবা তুমি যিগৰাকী ছোৱালীক বিয়া কৰাবা সেই ছোৱালীটোৰ HIV টেষ্টৰ ৰিপৰ্টটো লৈ লবা আৰু তোমালোকে যাৰ লগত বিয়া হবা কবা মোক জন্ম কুণ্ডলী আখৰা কুস্তি একো নালাগে সব মিলি যাব ব্লাড টেষ্ট ৰিপৰ্টটো লাগিব আৰে বেলেগৰ বেমাৰ বেলেগৰ দোষৰ ফলত অৰ্জন কৰা বেমাৰ এটা মই কিয় বেলেগৰ পৰা লৈ লওঁ মানে নহয় প্ৰ্যাকটিক্যাল হয় না কথাটো সেইটো কৰিবা কিন্তু না বৰ্তমান যুগত কাৰণ এইডছ বেমাৰটো কাৰ আছে কোনেও গম নাপায় কাৰ দেহত আছে সেই ভাইৰাছটো কোনেও গম নাপায় এটা পৰীক্ষা আছে সেই পৰীক্ষাটো ওয়েস্টার্ন ব্লড বুলি কয় পৰীক্ষাটো এলিজা বা ওয়েস্টার্ন ব্লড এনেকুৱা দুটা পৰীক্ষা আছে সেই দুটা কৰিলে গম পোৱা যায় দেহত HIV পজিটিভ নে নেগেটিভ হয় তো সেইটো ভালকে চাবা ঠিক আছে বাদ দিলো এই তাৰ মানে HIV ভাইৰাছটো কোনোবা এজন মানুহে নিজৰ জীৱনত যদি অৰ্জন কৰিলে নিজৰ কুকৰ্মৰ ফলত ভাল কৰ্মৰ ফলত HIV অৰ্জন নকৰে কি কৰ্মৰ ফলত কুকৰ্মৰ ফলত যদি অৰ্জন কৰিলে সেইটো তাৰ জিনত গতি কৰে সেইটো তাৰ চৰিত্ৰলৈ ৰূপান্তৰিত হয় সেই চৰিত্ৰটো কি চৰিত্ৰ বুলি ক'ব আৰ্জিত চৰিত্ৰ কিন্তু সেই আৰ্জিত চৰিত্ৰটো লাহে লাহে কি হৈ যায় বংশানুক্ৰমিক হৈ যায় এজন মানুহে HIV হ'ল তাৰ নিজৰ দখৰ ফলত হ'ল হয়তো সেই সিরিঞ্জটো এই ড্ৰাগছ লোৱাতে কিবা সিরিঞ্জ ব্যৱহাৰ কৰিছে কিন্তু সেই যেটো চৰিত্ৰ সেই অৰ্জন কৰিলে কিন্তু লাহে লাহে এতিয়া তাৰ সন্তানৰ দেহলৈ যাব সেইটো তো এতিয়া কি হৈ যাব বংশানুক্ৰমিক কি কৈছে বুজি পাইছানে কিন্তু ক্ৰিষ্টিয়ানো ৰনাল্ডোই যে অৰ্জন কৰিছে ফুটবল খেলা যেটো চৰিত্ৰ সেইটো তাৰ সন্তানৰ দেহলৈ নাযায় কিন্তু কিছুমান আৰ্জিত চৰিত্ৰ কি হয় বংশানুক্ৰমিক হয় বংশানুক্ৰমিক মানে বুজি পাইছা কিন্তু কিছুমান আৰ্জিত চৰিত্ৰ বংশানুক্ৰমিক বুজি পালা এইটো টপিক পঢ়িলে বুজি পাবা হল এবাৰ এই টপিকটোৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা কৈ দিলো তোমালোক এইবাৰ আহিল প্ৰজাতিকৰণ কি প্ৰজাতিকৰণ তোমালোকে পাঠটো গৈ ভালকে পঢ়িবা ঘৰত হা পাঠটো গৈ ভালদৰে পঢ়িবা পঢ়িলে বুজি পাবা কি প্ৰজাতিকৰণ প্ৰজাতিকৰণ কি বুজিব লাগিব হয় মই লিখি দিম ডেফিনেশ্যন লিখি দিম আগতে বুজি লোৱা প্ৰজাতিকৰণ আৰ্জিত চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ বুজি পাইছা ক্ৰম বিকাশ কি বস্তু বুজি পাইছা মানে ক্ৰমাগতভাৱে হোৱা বিকাশ হয়নে মানুহে আজি এদিনতে ইমান ডেভেলপ হোৱা নাই হৈছে নেকি লাহে লাহে হৈছে হয়নে নহয় মানুহৰ মগজুটো এদিনতে ইমান ডেভেলপ হৈছে নেকি নাই এটো ক্ৰম বিকাশ ক্ৰমাগতভাৱে হোৱা বিকাশ এতিয়া আহিল প্ৰজাতিকৰণ এতিয়া চোৱা প্ৰজাতি বুলি ক'লে কি বুজা সেইটো বুজিব লাগিব প্ৰজাতি প্ৰজাতি মানে কি জানানে কিছুমান একে আকাৰ আকৃতি বিশিষ্ট জীৱৰ এটা গ্ৰুপ হেতুকে এটা কি বুলি কোৱা হয় প্ৰজাতি যেনেকে আমাৰ মানুহ দেখাত বেলেগ বেলেগ ভিন্ন হলেও
আকাৰ আকৃতিটো প্ৰায় একে হয়নে নহয় যিমান বিলাক পৃথিৱীত আছে আমাৰ নিচিনা আমি এটা প্ৰজাতিৰ অন্তৰ্গত হয়নে হেতু মানুহ আমি একে প্ৰজাতিৰ হয়নে নহয় প্ৰজাতি মানে কিছুমান একে আকাৰ আকৃতি বিশিষ্ট জীৱৰ এটা কি গ্ৰুপ হে গ্ৰুপটোকে কি বুলি কোৱা হয় প্ৰজাতি ন বুজি পাইছা তো আৰু যাৰ মাজত আন্তঃপ্ৰজনন সম্ভৱ মানে সেই এটা কুকুৰ আৰু এটা মেকুৰী এটা একে প্ৰজাতিৰ কেতিয়াও হ'ব নোৱাৰে কাৰণ এটা কুকুৰ আৰু মেকুৰীৰ মাজত নেচাৰেলি আন্তঃপ্ৰজনন কেতিয়াও সম্ভৱ হ'ব মানুহে ইচ্ছা কৰি কিবা কৰিব পাৰে জেনেটিক হেৰি কৰি বাট নেচাৰেলি কেতিয়াও এটা কুকুৰ আৰু মেকুৰীৰ মাজত কি নঘটে প্ৰজনন নঘটে গতিকে কুকুৰটো এটা বেলেগ প্ৰজাতি মেকুৰীটো এটা বেলেগ প্ৰজাতি যিবিলাক জীৱৰ মাজত প্ৰজননটো সম্ভৱ তেনেকুৱা জীৱবিলাক আৰম্ভ হৈছে কথা আৰম্ভ হৈছে নেকি বিৰক্তি লাগিলে গুচি যাবা সিধা যিবিলাক জীৱৰ মাজত কি সম্ভৱ আন্তঃপ্ৰজনন সম্ভৱ মানে কথা ক'লে মোৰ যিমান বিলাক ক'ব লগা আছে বহুত ইন্টাৰেষ্টিং বস্তু আছে নোলাব কিন্তু খং উঠি যাব ওলাব লগা বিলাক নোলাব অলপ চলপ কৈ ক্লাছটো শেষ কৰি দিম গতিকে সাইলেন্ট থাকা ফেন বিলাকৰ সুইচ দি থৈছা গৰম লাগি আছে উপায় নাই অকল তোমালোকৰতো গৰম লাগা নাই মোৰো লাগিছে হয় না বাৰু ইয়া প্ৰজাতি বুলি ক'লে কিছুমান জীৱৰ একতা কি গ্ৰুপ যাৰ মাজত কি সম্ভৱ আন্তঃপ্ৰজনন সম্ভৱ হয়নে এতিয়া তোমালোকে গম পাইছা যে আদিম কালত আমাৰ এটাই জীৱ আছিল ন সেই জীৱটোৱে আমাৰ পূৰ্বপুৰুষ হয় না নহয় তাৰ পৰাই আমি গোটেই আধুনিক জীৱবিলাক সৃষ্টি হৈছো না নাই হয়নে তো বেলেগ প্ৰজাতি আগতে এটাই প্ৰজাতি আছিল ন নতুন প্ৰজাতি সৃষ্টি হৈছে নাই কোৱা হৈছে নাই চৰাইবিলাক এটা বেলেগ প্ৰজাতি বান্দৰবিলাকৰ এটা বেলেগ প্ৰজাতি হয় মাছবিলাকৰ এটা বেলেগ প্ৰজাতি মাংসভোজীবিলাকৰ এটা কি প্ৰজাতি বেলেগ প্ৰজাতি নতুন বেলেগ প্ৰজাতি সৃষ্টি হৈছে নাই কোৱা এই প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰজাতি নতুন প্ৰজাতিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে নতুন প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৱে হ'ল নতুন প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৱে হ'ল কি প্ৰজাতিকৰণ এনে প্ৰজাতিকৰণৰ কাৰক এবাৰ আমি কিহৰ আলোচনা কৰিম প্ৰজাতিকৰণৰ কাৰক বিলাকৰ বিষয়ে আলোচনা কৰিম কি কাৰকেনো এটা নতুন প্ৰজাতি সৃষ্টিত অৰিহণা যোগায় সেইবিলাকৰ বিষয়ে আলোচনা কৰিম 151 পেজত চোৱাচোন 1 নম্বৰ প্ৰশ্নটোৱে এটা নতুন প্ৰজাতিৰ উৎপত্তিত কি উপাদানে অৰিহণা যোগায় সেইবিলাক আলোচনা কৰিম এটা নতুন প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰজাতিকৰণ চোৱা এইটো এটা ত্ৰিভুজ হয়নে এইফালে যদি এডাল টানি দিও দুটা ত্ৰিভুজ হল নাই এটা আৰু নতুন ত্ৰিভুজ সৃষ্টি হল নাই এই প্ৰক্ৰিয়াটোক ত্ৰিভুজীকৰণ বুলি কোৱা হয় কি বুলি কোৱা হয় ইফালে যদি টানি দিয়া আৰু ত্ৰিভুজ সৃষ্টি হল নাই বেলেগ ত্ৰিভুজ এইটো কি প্ৰক্ৰিয়া ত্ৰিভুজীকৰণ প্ৰক্ৰিয়া গতিকে এটা প্ৰজাতিৰ পৰা এটা নতুন প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৰ নাম কি প্ৰজাতিকৰণ এটা কেনেকৈ হ'ব আচলতে প্ৰজাতিকৰণ কেনেকৈ হয় পৰিবেশৰ প্ৰভাৱত পৰি হয় কাৰ প্ৰভাৱত পৰি হয় পৰিবেশৰ প্ৰভাৱত পৰি হয় কেনেকৈ হয় মই কম চোৱা ধৰি লোৱা এখন জংগল আছিল তাৰ এটা অঞ্চল এনেকুৱা ওখ পাহাৰ হয় ওখ পাহাৰত
এনেকুৱা কিছুমান চাপৰ চাপৰ গছ আছে যিবিলাকত ফল মূল লাগে হয় তাৰ পাছত কিছুমান অলপমান সমতল ভূমি আছিল তাৰ সমতল ভূমিৰ ইফালে অলপমান ওখ ভূমি তাত ওখ ওখ গছ আছিল কল্পনা কৰিব পাৰিছেনে কেনেকুৱা জায়গা এটাৰ কথা কৈ আছো মই এনেকুৱা জায়গা আমাৰ বকৰে আশে-পাশে বহুত আছে ওচৰত পাহাৰ মাজত সমান ভূমি ইফালে গছ আছে না নাই তেনেকুৱা জায়গা ধৰি লোৱা এই অঞ্চলটোত এটা বান্দৰৰ প্ৰজাতিয়ে বাস কৰিছিল কিহৰ প্ৰজাতিয়ে বাস কৰিছিল বান্দৰৰ প্ৰজাতিয়ে বাস কৰিছিল এটাই প্ৰজাতি মানে এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতি এটা কেনেকৈ সৃষ্টি হ'ব সেই কথাখিনি মই তোমালোকক এতিয়া ক'ব ওলাইছো হয় ধৰি লোৱা এটা কি প্ৰজাতি বাস কৰিছিল বান্দৰৰ প্ৰজাতিয়ে বাস কৰিছিল হঠাৎ এদিন কি হ'ল জানানে ভূমিকম্প হ'ল আৰু সেই বান্দৰবিলাকে ভূমিকম্প নহওঁতে কি কৰিছিল এইখিনি অঞ্চলত তাহাঁতে কি কৰিছিল ফিডিং কৰিছিল মানে খাদ্য খাইছিল এইখিনি অঞ্চলত ইয়াৰে খাদ্যবিলাক খাইছিল বাকী অঞ্চলত যদিও খাদ্য পাইছিল সেইবিলাক তাহাঁতে ভালেই নাপাইছিল নাখাইছিল এই অঞ্চলৰ গছত যিবিলাক ফল মূল পাইছিল সেইবিলাক খাইছিল আৰু এই অঞ্চলখিনি তাহাঁতৰ প্লেইং গ্ৰাউণ্ড আছিল কি গ্ৰাউণ্ড আছিলে প্লেইং গ্ৰাউণ্ড এইখিনিত খেলিছিল আৰু এই ওখ ওখ গছবিলাকত তাহাঁতে ৰাতি বহিছিল এইখিনি ৰেষ্টিং গ্ৰাউণ্ড আছিলে এইখিনি ফিডিং গ্ৰাউণ্ড এইখিনি প্লেইং গ্ৰাউণ্ড এইখিনি কি গ্ৰাউণ্ড ৰেষ্টিং গ্ৰাউণ্ড আছিলে কিন্তু কি হ'ল এদিন হঠাৎ ভূমিকম্প এটা আহিল কি আহিল ভূমিকম্প আহিলে এই চান্দুবি বিলখন দেখিছানে ভূমিকম্পৰ ফলতে হোৱা হয়নে নহয় তো চান্দুবি বিলখন যেতিয়া হ'ল তাৰ এইফালৰ মানুহ আৰু সেইফালৰ মানুহৰ মাজত কি নোহোৱা হৈ গ'ল সংযোগ নোহোৱা হ'ল নে নাই কোৱা হ'লনে আমি মানুহ কাৰণেহে নাও চাও লৈ যাওঁ বেচাৰা বান্দৰকেইটা কি কৰিব কোৱা এইফালেদি হেৰি হৈ গ'ল ফাট মিলি গ'ল ভূমিকম্পৰ ফলত কি হৈ গ'ল ফাট মেলি গ'ল তাৰে কিছুমান বান্দৰ এইফালে ৰৈ গ'ল কিছুমান বান্দৰ এইফালে ৰৈ গ'ল যাবই ন ভূমিকম্পৰ ফলত কোনফালে দৌৰিছে ঠিক নাই মাজেদি ফাট মেলি গ'ল কিছু বান্দৰ এইফালে ৰৈ গ'ল কিছু বান্দৰ এইফালে ৰৈ গ'ল তাতে এটা বান্দৰ আৰু এটা বান্দৰীৰ কাহিনী আছে কাহিনীটো কি তাহাঁতে ভাল ফ্ৰেণ্ড আছিলে হয়নে পাপনে এইকাৰণে গান গায় পাপনে এটা গান গাইছে তাহাঁতৰ কাৰণে গাইছে এইটো গানটো ই গ'লে হয়নে মানে ইফালে বান্দৰীটো ৰৈ গ'ল ইফালে বান্দৰটো ৰৈ গ'ল দুটাই ইফালে ইফালে চাই গান এটা গাইছিল কি গান গাইছিল মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ চৰাই হোৱা হলে উৰি গলোহেঁতেন দুহাতে দুপাখি লৈ কিন্তু যাবতো নোৱাৰে চৰাইও নহয় হয় নেকি ইফালে নাও নাই তো এনেকে লাহে লাহে ইহঁতৰ মাজত সংযোগটো কি হৈ গ'ল বিচ্ছিন্ন হৈ গ'ল এটাই প্ৰজাতি আছিল না আগতে তাৰে এটা অংশ এইফালে ৰৈ গ'ল এটা অংশ এইফালে ৰৈ গ'ল এইফালে ৰোৱাকেইটাৰ অসুবিধা কি হ'ল জানানে যিখিনি খাদ্য খাই ভাল পাইছিল সেই খাদ্যবিলাক খাব যাব পাৰিবনে উপায় নাপায় ভোকত থাকিব নোৱাৰি যিবিলাক খাদ্য আগতে নাখাইছিল সেই খাদ্যবিলাক খাবলৈ কি হৈ গ'ল বাধ্য হৈ গ'ল তো ফলত এটা বডিত চেঞ্জ আহিবনে নাই কোৱা তুমি আজি যিটো খাদ্য খাই সৰুৰ পৰা ডাঙৰ হৈছা আজিৰ পৰা তোমাৰ লগত যদি খাদ্য সম্পূৰ্ণ বদলাই দিওঁ চাইনিজ খাদ্য খুৱাই দিওঁ তোমালোকৰ বডিত অলপমান হ'লেও কি আহিব চেঞ্জ আহিবনে নাই তো এই বান্দৰবিলাকৰ মাজতো এটা লাহে লাহে কি আহি গ'ল চেঞ্জ আহি গ'ল হয়নে আহিল নে নাই মেইন প্ৰজাতিতকৈ অলপমান বদলিব নে নবদলে আৰু এইবিলাকৰ অৰ্ডাৰ চেঞ্জ আহিব এইবিলাকৰ কেনেকুৱা চেঞ্জ আহিব যিটো জায়গাত খেলিছিল সেই জায়গাত খেলিব নোৱাৰা হ'ল খেলা ধূলা বাদেই দিলে খেলিবৰ কাৰণে জাগাই নোহোৱা হ'ল তাত ৰেষ্টিং গ্ৰাউণ্ড ওখ গছত বগাইছিল কিন্তু ইয়াতে কি নোহোৱা হ'ল ওখ গছেই নোহোৱা হ'ল লাহে লাহে তাহাঁতে সেই ওখ গছত বগোৱা স্বভাৱটো লাহে লাহে কি কৰিলে হেৰাই পেলালে এজন মেথছত মাষ্টাৰ ডিগ্ৰী কৰি অহা মানুহ যদি সি গণিত নকৰে লাহে লাহে সেই গণিতবিলাক কি হৈ যাব গতিকে তেনেকুৱা ইমান ধুনীয়া বগাইছিল আগতে ন হয়নে কিন্তু এতিয়া ওখ গছেই নাই এইটো অঞ্চলত গতিকে তাহাঁতে ওখ গছত বগোৱা চৰিত্ৰটো কি কৰি পেলালে পাহৰি পেলালে ফলত তাহাঁতৰ বডিত আৰু চেঞ্জ আহিবনে নাই
এই দুটা প্ৰজাতি এটা প্ৰজাতিৰ জীৱৰ মাজত 100 বছৰ পিছত 200 বছৰ পিছত 1000 বছৰ পিছত 10000 বছৰ পিছত 1 লাখ বছৰ পিছত এই দুটা প্ৰজাতি সম্পূৰ্ণ বেলেগ হৈ পৰিব নে নাই কোৱা দুটা বেলেগ নতুন নতুন বেলেগ বেলেগ প্ৰজাতি বুলি কম নে নকম কোৱা তো এনেকৈ নতুনকৈ কি সৃষ্টি হয় প্ৰজাতি আৰু এইটো এটা কাৰক হয় নে নহয় এই যে মাজতে ভূমিকম্প হৈ নদীটো সৃষ্টি হৈছিল বা ফাট মেলি গৈছিল এইটো এটা কাৰক হয় নে নহয় এই কাৰকটোৱে কি সৃষ্টি কৰিলে নতুন প্ৰজাতি সৃষ্টি কৰিলে নহয় সেই প্ৰজাতিৰ মাজত এটা কি সৃষ্টি কৰিলে ব্যৱধান সৃষ্টি কৰিছে নে নাই কোৱা কি সৃষ্টি কৰিছে ব্যৱধান সৃষ্টি কৰিছে গতিকে সেই ব্যৱধানটো কি ব্যৱধান ভৌগোলিক ব্যৱধান হয় নে নহয় কি ব্যৱধান ভূগোলৰ ফালেদি এটা ব্যৱধান হৈছে নে নাই কোৱা ভূগোল মানে তো জানাই এই ব্যৱধানটো কিহৰ দ্বাৰা হৈছে ভৌগোলিক ব্যৱধান গতিকে প্ৰজাতিকৰণৰ এটা কাৰক কি ভৌগোলিক ব্যৱধান লিখা সেই প্ৰশ্নটোৰ উত্তৰো লিখা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন কি এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় এটা নতুন প্ৰজাতিৰ উৎপত্তি ইটো এটা বুজি পাইছা নে ইটো এটা কাৰণ হয় নে নহয় এই কাৰণটো কি বুলি কোৱা হয় ভৌগোলিক ব্যৱধান প্ৰশ্নটো লিখাচোন আনসাৰ লিখা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা কাৰকসমূহ হ'ল নাম্বাৰ 1 কি লিখা ভৌগোলিক ব্যৱধান নাম্বাৰ 1 কি লিখিবা ভৌগোলিক ব্যৱধান নাম্বাৰ 2 লিখিবা জিনীয় বিসংগতি মানে কেতিয়াবা জিনত বিসংগতি হৈও নতুন প্ৰজাতি এটা সৃষ্টি হ'ব পাৰে জিনীয় কি বিসংগতি জিনত কিবা অকণমান বিসংগতি হৈ পেলাইও নতুন প্ৰজাতি এটা সৃষ্টি হ'ব পাৰে বুজি পাইছানে নে নাই এইবাৰ আমি বুজিম কি বুজিম বিবৰ্তন আৰু শ্ৰেণী বিভাজন বিবৰ্তন আৰু শ্ৰেণী বিভাজনত তোমালোকে বুজিব লাগিব কি জানিব লাগিব জানানে সমসংস্থ অংগ এবাৰ তোমালোকে বুজিব লাগিব কি সমসংস্থ অংগ হোমোলগাছ অৰ্গেন চোৱা কথা নকবা লৰাকেইটা অলপমান গুণগুণ কৰে সমসংস্থ অংগ মানে কি ফাৰ্ষ্ট টাইম এইটো বুজিব লাগিব কি অংগ সমসংস্থ বানানটো ভুল হৈছে সমসংস্থ অংগ চোৱা আমাৰ তোমালোকে মুৰ্গী চুৰ্গী এনে বাছি পাইছা ন এনেকৈ বাছি দিয়াৰ পাছত এই নোম চোম এৰোৱাৰ পিছত চাবাচোন মুৰ্গীৰ যিখন পাখি বুলি কওঁ দেউকা দুখন আমাৰ মানুহৰ হাত দুখন যিটো জাগাৰ পৰা ওলাইছে সেই জাগাটোৰ পৰাই ওলাই নে একদম গলটোৰ তলেদি এইখিনি জাগাৰ পৰা এনেকৈ দাঙি দিলে গম পাই ন ব্ৰইলাৰবিলাক যে কাটি আলাই থৈ দিয়ে দেখা পাইছা নাই আমাৰ মানুহৰ হাত দুখন যিফালেদি ওলাইছে সেই মুৰ্গীটোৰ দেউকা দুখনো সেইফালেদি ওলাইছে নে নাই মানে আমাৰ হাত আৰু চৰাইৰ দেউকাৰ উৎপত্তি স্থানটো একে হয় নে নহয়
কিন্তু কামটো কি বেলেগ 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 কাম কৰিছে না নাই কোৱা আমাৰ হাতখনে বেলেগ কাম কৰিছে হয়নে নে নহয় আৰু চৰাই দেউকাখনে কি কৰিছে বেলেগ কাম কৰিছে কৰিছে না নাই কিন্তু উৎপত্তি স্থানটো কি এটা জায়গাতে উৎপত্তি হৈছে না কোৱা তেনেকুৱা অংগ কি অংগ বুলি কোৱা হয় সমহংস্থ অংগ যিবোৰ অংগৰ উৎপত্তি স্থান একে কিন্তু কাৰ্য বেলেগ বেলেগ আমাৰ হাত আৰু কুকুৰৰ আগঠেং একে জাগাই দি ওলাইছে না নাই কোৱা ওলোৱা জায়গাটো একে হয় নে নহয় কিন্তু কামটো তো এনেকুৱা অংগ কি অংগ বুলি কোৱা হয় কি অংগ বুলি কোৱা হয় লিখা বুজি পাইছা নে নে বুজাত কিবা অসুবিধা আছে আৰু উদাহৰণ দিব পাৰিবা নে কিবা যিবোৰ অংগৰ উৎপত্তি স্থান একে উৎপত্তি স্থানটো কি একে কিন্তু কাৰ্য বেলেগ বেলেগ কাৰণে তাহাঁতৰ আকাৰটো বেলেগ বেলেগ হৈছে নে নাই কোৱা হা ঘোঁৰাৰ আগঠেংখন ঠেং দুখন আৰু বান্দৰৰ হাত দুখনৰ কথা ভাবা হা উৎপত্তি জাগাটো একে হয় নে নহয় গলৰ তলেদি বডিটোৰ ওপৰেদি এটো সাইডেদি কিন্তু কাৰ্যটো বেলেগ বেলেগ কাৰণে তাহাঁতৰ গঠনটো কি হৈছে বেলেগ বেলেগ হৈছে নে কোৱা গতিকে জীবৰ অংগৰ উৎপত্তি স্থান একে কিন্তু কাৰ্য কি বেলেগ বেলেগ তেনে অংগ সমহংস্থ অংগ বোলে সমহংস্থ অংগ বোলে যেনে মানুহৰ হাত উদাহৰণ দিও মানুহৰ হাত আৰু চৰাইৰ ডেউকা কাৰ ডেউকা চৰাইৰ ডেউকা কুকুৰৰ আগঠেং আৰু বান্দৰৰ কি হাত বান্দৰৰ হাত আৰু কুকুৰৰ আগঠেং একে জায়গা দি ওলাইছে নাই কিন্তু কাৰ্যটো তেনেকুৱা অংগক আমি কি অংগ বুলি কওঁ নিজাকে আৰু ভাবিব পাৰিবানে বহুত আছে তেনেকুৱা অংগ এয়া ছবিত দিছে বান্দৰৰ হাত আৰু কুকুৰৰ আগঠেং বান্দৰৰ হাত আৰু কুকুৰৰ কি আগঠেং এই দুখনো কি অংগ সমহংস্থ অংগই হয়